ফাইনেলি গাইজ অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰিলে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি কোন মাহৰ পৰা লাভ কৰিব নে আৰু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে, এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাব আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব নেকি, মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কথা হ'ল যে এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে ডকুমেণ্ট জমা কৰিলে, আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল আপোনালোকে তাত সকলো ডকুমেণ্ট জমা কৰিলে। আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ আই ডি কাৰ্ড, বেংকৰ পাছবুক, লগতে কিন্তু কিছুমানে ইনকাম চাৰ্টিফিকেটো দি দিছে। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে যে এইবাৰ সেইসকল লোকক অৰুণোদয় আঁচনি দিয়া হ'ব। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল যে এইবাৰ সেইসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব। যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম বান্ধি দিয়া হৈছে, সেইকাৰণে কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্ট বনাইছিল যে এইবাৰ সেইটো গাঁৱত ইমানজন মানুহক অৰুণোদয় আঁচনি দিব লাগিব। ফাৰ্ষ্ট কিন্তু লিষ্ট বনাইছিল যিবিলাক বিধৱা মহিলাসকল আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, কিন্তু এতিয়ালৈকে বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই। সেইকাৰণে কিন্তু এইবাৰ ফাৰ্ষ্ট যিবিলাক বিধৱা মহিলাসকল আছে অৰুণোদয় আঁচনি দিব লাগে, এইবাৰ কিন্তু ফাৰ্ষ্ট বিধৱা মহিলাসকলক অৰুণোদয় আঁচনি দিব। আৰু 2 নম্বৰত অৰুণোদয় আঁচনিটো আপোনাৰ গাঁৱত যে কোনোবাই ফিজিকেলি ডিচেবল বা হেণ্ডিকেপ মানুহ আছে সেইসকলক 2 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু 3 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব আপোনাৰ গাঁৱত যদি কোনো ছোৱালীৰ বিবাহ হোৱা নাই, বয়স 45 ওপৰত হৈ গৈছে, তেতিয়াহ'লে কিন্তু সেইসকলক 3 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। এই কিন্তু দিয়াৰ পিছত যদি কিছুমান অৰুণোদয় আঁচনি থাকে তেনেহ'লে যিবিলাক দুখীয়া মানুহ আছে বছৰি ইনকাম 2 লাখৰ তলত, তেতিয়া সেই কিন্তু অৰুণোদয় আঁচনি দিয়া হ'ব। যে কথা হ'ল যে আপোনালোকে ডকুমেণ্ট জমা কৰিলে আপোনাৰ এপ্লিকেশ্যন হৈছে নেকি। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 ডকুমেণ্ট জমা কৰিলে এতিয়া কিন্তু সেইসকলৰ এপ্লিকেশ্যনবোৰ সম্পূৰ্ণ হোৱা নাই, খালি আপোনালোকৰ ডকুমেণ্ট জমা লৈছে যে এইবাৰ সেইসকলক অৰুণোদয় আঁচনি দিব লাগিব। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটি এটা লিষ্ট বনাইছিল। এইটো লিষ্ট কিন্তু আপোনাৰ যিটো ব্লক আছে তাত জমা কৰিছে যে এইবাৰ সেইসকলক অৰুণোদয় আঁচনি দিব লাগিব। এতিয়া কিন্তু আপোনাৰ ব্লকৰ ফালৰ পৰা যিবিলাক লিষ্ট পঠাইছে সেইবিলাক লিষ্ট কিন্তু বৰ্তমান ভেৰিফাই কৰি আছে বা লিষ্ট হিচাপত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব, যিটো আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্ট পঠাইছিল আপোনাৰ ব্লকত। সেই হিচাপত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। আপোনাৰ কিন্তু এপ্লিকেশ্যন হোৱা নাই, খালি আপোনাৰ ডকুমেণ্ট জমা লৈছে। এতিয়া কিন্তু আৰু লিষ্ট হিচাপত আপোনাৰ নাম হিচাপত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। যেতিয়া নতুন এপ্লিকেশ্যন ফৰ্ম আহিব তেতিয়া কিন্তু আপোনাৰ ঘৰত আহি অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো দি দিব। তাৰপিছত আপোনালোকে ফৰ্মটো লৈ ফিল আপ কৰি আৰু এবাৰ আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ আপোনালোকে আৰু এবাৰ জমা কৰিব লাগিব। যেতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিব তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন সম্পূৰ্ণ হোৱা নাই বা আপোনাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন হোৱা নাই। বহুতে কিন্তু ভাবি আছে যে মই ডকুমেণ্ট জমা কৰিছোঁ, মোৰ অৰুণোদয় হৈ গৈছে, মই অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিম। এতিয়া কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ এপ্লিকেশ্যন হোৱা নাই। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু যিটো আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্ট পঠাইছিল সেই লিষ্ট হিচাপত কিন্তু অৰুণোদয় আঁচনিৰ ফৰ্ম আহিব। যদি আপোনালোকে আপোনাৰ গাঁৱৰ কমিটিক ডকুমেণ্ট জমা কৰা নাই তেতিয়াহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকলে ডকুমেণ্ট জমা কৰিছে সেই লিষ্ট হিচাপত কিন্তু এতিয়া
অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে পিছতে কিন্তু অৰুণোদয় আঁচনি পইচা পাই থাকিব। সেইকাৰণে যিসকলে এইবাৰ 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ এতিয়াও এপ্লিকেশ্যন হোৱা নাই। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব।